নমস্কাৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি লৈ আহিছো গঠন কৰা হল সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু পুনৰ সভাপতি ৰূপে নিৰ্বাচিত হল দীপাংকৰ কুমাৰ নাথ এই মুহূৰ্তত আমি জনাই আছো নতুন সমিতি গঠন কৰা হল সদৌ অসম ছাত্ৰ সন্থাৰ গঠন হল আসুৰ কেন্দ্ৰীয় নতুন সমিতি আৰু পুনৰ দীপাংকৰ কুমাৰ নাথ আসুৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে আৰু সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা আৰু গঠন হৈছে আসুৰ নতুন সমিতি এই মুহূৰ্তত আমি সেই ব্ৰেকিং নিউজটো জনাই আছো যেহেতু সপ্তদশ দুলীয়াজান অধিৱেশনৰ কালি অন্ত পৰিছে আৰু গঠিত হৈছে নতুন কেন্দ্ৰীয় সমিতি সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন হৈছে আৰু পূৰ্বৰ সভাপতি দীপাংকৰ কুমাৰ নাথ পুনৰ এবাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে আনহাতে শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছে আৰু চাৰিদিনীয়া কাৰ্যসূচীৰে যেহেতু দুলীয়াজানত অনুষ্ঠিত হৈছিল সপ্তদশ অধিৱেশন আৰু এই অধিৱেশনতে যেহেতু অধিৱেশনৰ কালিৰ দিনটোত সামৰণি পৰিছিল আৰু নতুন সমিতি গঠন হয় এই সমিতিত আৰু লগতে এই অধিৱেশনস্থলীৰ পৰাই আসুৰ নতুন ৰূপ গঠন হয় যেহেতু কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই অধিৱেশনতে এতিয়াৰ পৰা আসুত যেহেতু 40 ঊৰ্ধৰ লোকসকল থাকিব নোৱাৰিব সৰ্বাধিক বয়স হ'ব লাগিব 42 বছৰ আৰু 42 বছৰ অতিক্ৰম কৰাৰ পাছত সেই ছাত্ৰ কৰ্মীসকলে বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰিব লাগিব এনে ধৰণৰ নতুন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিল এই অধিৱেশনত এই খবৰ আমি কালিৰ দিনটোত জনাইছিলো আৰু আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই যে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে আৰু পূৰ্বৰ যি সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ দীপাংকৰ কুমাৰ নাথ আৰু পুনৰ এবাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে আৰু লগতে শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছে এই মুহূৰ্তত আমি দীপাংকৰ কুমাৰ নাথৰ মন্তব্য আগবঢ়াইছো মই থকা দিনৰে পৰা মোক এগৰাকী সৈনিক হিচাপে যি দায়িত্ব দিছে তাকে পালন কৰি আহিছোঁ যোৱা কাৰ্যনিৰ্বাহকত মই সভাপতিৰ দায়িত্ব দিছিলে মই সেই দায়িত্ব পালন কৰিছিলোঁ গতিকে মোক আজি পুনৰ এই দায়িত্ব বাবে মোক যোগ্য বুলি ভাবি তেখেতসকলে নিৰ্বাচিত কৰিছে গতিকে আমি সুকলমে পাৰ কৰি লৈ যাব লাগিব শংকৰজ্যোতি বৰুৱাই দুলীয়াজান অধিৱেশন ছাকচেছফুলি অনুষ্ঠিত কৰিছে আৰু ইয়াৰ সকলো লোকে শংকৰজ্যোতি বৰুৱাৰ সদৌ অসম ছাত্ৰ সন্থাত তেখেতে নেতৃত্ব ল'ব লাগে বুলি দাবী জনাইছিল আৰু প্ৰত্যেকৰে মনৰ ইচ্ছা যে শংকৰজ্যোতি বৰুৱাই নতুন প্ৰজন্মক যিখিনি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আছে তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি ভৱিষ্যতে এক গতিশীল দিশত আগবঢ়াই লৈ যাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু জাতীয় জীৱনক আপোচহীনভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাত মই থকা দিনলৈকে মই চেষ্টা কৰিম আৰু শংকৰজ্যোতি বৰুৱা নতুন প্ৰজন্মৰ এগৰাকী অত্যন্ত সম্ভাৱনাপূৰ্ণ যুৱক আপোনালোক আটাইয়ে জানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল গতিকে শংকৰজ্যোতি বৰুৱাৰ এই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আছিল আপোনালোক আটাইয়ে গমেই পাইছে যে লাখ লাখ মানুহ ইয়ালৈ আহিছিল সকলোকে অভ্যৰ্থনা সমিতিয়ে কিদৰে আপ্যায়ন কৰিছে গতিকে মই ভাবোঁ এগৰাকী উপযুক্ত নেতৃত্ব দিব পৰা ব্যক্তি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে আৰু আপোচ নকৰাকৈ ভৱিষ্যতে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে সদায় সদৌ অসম ছাত্ৰ সন্থাৰ হৈ কাম কৰি যাম আৰু সদৌ অসম ছাত্ৰ সন্থাই যাতে ছাত্ৰ ছাত্ৰীসকলক লৈ আগবাঢ়ি যায় আৰু সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীসকলক লৈ সদৌ অসম ছাত্ৰ সন্থাই যাতে অনাগত দিনত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সদায় প্ৰথমতে চেষ্টা কৰি থাকিম নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাক লৈ যিসমূহ বিতৰ্ক হৈ আছে এই বিতৰ্কসমূহ আচলতে আহি থাকিবলগীয়া দিনত অৱসান কৰিব লাগিব আৰু এই অৱসান কৰাৰ দায়িত্ব আমি নতুনকৈ গঠন কৰা এই কেন্দ্ৰীয় সমিতিখনে গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি আশাবাদী যে প্ৰত্যেকজন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰত্যেকখন জিলা ছাত্ৰ সন্থা আৰু প্ৰত্যেকজন আসুৰ কৰ্মকৰ্তাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আহি থাকিবলগীয়া দিনত সদৌ অসম ছাত্ৰ সন্থাক অধিক গতিশীল প্ৰদান কৰিব আৰু এয়া আছিল ক্ৰমে নৱনিৰ্বাচিত সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মন্তব্য আৰু নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকে আৰু যেহেতু কালিৰ দিনটোত
সম্পাদক লুৰিণজ্যোতি গগৈয়ে যে অব্যাহতি লৈছিল নিজৰ পদবীৰ পৰা আৰু আজিৰ দিনটোত ঘোষণা কৰা হ'ল নতুন সমিতিখন আৰু সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হ'ল শংকৰজ্যোতি বৰুৱা আৰু শংকৰজ্যোতি বৰুৱা অতি ওতঃপ্ৰোতভাৱে আছুৰ সৈতে জড়িত যিহেতু কা আন্দোলনৰ সময়ত ডিব্ৰুগড়ক নেতৃত্ব প্ৰদান কৰিছিল বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু লগতে দীৰ্ঘদিনে আছুৰ সৈতে জড়িত হৈ আহিছে আনহাতে দীপাংকৰ কুমাৰ নাথ দ্বিতীয়বাৰলৈ সভাপতি ৰূপে নিৰ্বাচিত হৈছে আৰু এই যি সপ্তদশ দুলীয়াজান অধিৱেশন এই অধিৱেশনৰ যেহেতু কালিৰ দিনটোত অন্ত পৰিছে আৰু এই অধিৱেশন স্থলীৰ পৰাই নতুন ৰূপত আগবাঢ়িব সদৌ অসম ছাত্ৰ সন্থা কেতবোৰ যেহেতু গুৰুত্বপূৰ্ণ প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিল আৰু বয়সৰ সীমাৰ কথাও ইয়াত উল্লেখ কৰা হৈছিল আৰু আনহাতে যেহেতু কেন্দ্ৰীয় অধিৱেশনৰ সময়সীমা পূৰ্বে 5 বছৰ আছিল কিন্তু পৰৱৰ্তী সময়ত 3 বছৰীয়া হ'ব কেন্দ্ৰীয় অধিৱেশন লগতে জিলা অধিৱেশনসমূহ আৰু প্ৰতিখন সমিতিৰ কাৰ্যকাল এতিয়াৰ পৰা যেহেতু 3 বছৰ হ'ব আৰু এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সপ্তদশ দুলীয়াজান অধিৱেশনত আমাৰ হাতত আৰু এটা মন্তব্য আছে এই মুহূৰ্তত আমি আগবঢ়াই লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ পূৰ্ব সমিতিৰ সন্মানীয় সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰমুখ্যে প্ৰতিগৰাকী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মোক যি গুৰু দায়িত্ব প্ৰদান কৰিলে তাৰ কাৰণে মই সকলোৰে ওচৰত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ সপ্তদশ কেন্দ্ৰীয় অধিৱেশনৰ দায়িত্ব অৰ্পণ কৰিছিলে ঐক্যতান সমিতিৰ সাধাৰণ সম্পাদক হিচাপে ত্ৰুটি নোহোৱাকৈ পাতিবৰ কাৰণে চেষ্টা কৰিছিলোঁ যিখিনি পাৰিলোঁ চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু আজি নতুন কাৰ্যনিৰ্বাহকৰ সমিতিয়ে সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰিছে গতিকে মনত খুব আনন্দ লাগিছে আৰু আহি থাকিবলগীয়া দিনত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা ভাবি বা শৈক্ষিক ভৱিষ্যতটো কেনেকৈ আগুৱাই লৈ যাব পাৰি আৰু ইয়াৰ লগে লগে অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে জাতিটোৰ যিবিলাক সমস্যাই জাতিটোক কুঙা কৰি আহিছে সেই সমস্যাবিলাক সমাধানৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাইজৰ অভিভাৱকত্বত কাম কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয় আচলতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়াৰ পৰা পঢ়িছোঁ আচলতে তেতিয়াৰ পৰা তেখেতৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাত কেনেকৈ কাম কৰিব লাগে বা নিষ্ঠা সততাৰে আপোচহীনভাৱে কেনেকৈ কাম কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত লগতে অসমীয়া জাতিটোৰ যি জটিল সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত কেনেকৈ আপোচ নকৰাকৈ কাম কৰি যাব লাগে সেই কাম কাজখিনি আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ তত্বাৱধানত আমি শিকিছোঁ আৰু তেখেতৰ আচলতে আদৰ্শৰে সদায় আগবাঢ়ি যাব বিচাৰিছোঁ আৰু সেইকাৰণে আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ আৰু আহি থাকিবলগীয়া দিনত মই ভাবোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সামাজিক যেনেকুৱা ক্ষেত্ৰতে জড়িত হৈ নাথাকক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি তেখেতৰ সেৱা থাকিব তেখেতৰ যি ভাৱ তেখেতে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি কাম কাজ কৰিলে নিষ্ঠা সততাৰে আৰু স্বাভিমানেৰে সেই কাম কাজৰ প্ৰতি সদায় প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীৰ শ্ৰদ্ধা থাকিব আৰু সেই ত্যাগক আমি মহান ত্যাগ হিচাপে কৈছোঁ আৰু তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে থাকিব আৰু প্ৰতিটো দিনতে সেই শ্ৰদ্ধা আৰু সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰু আপোচবিহীনভাৱে জাতিৰ স্বাৰ্থত অসমৰ স্বাৰ্থত কাম কৰি যোৱাৰ দৃঢ় প্ৰতিজ্ঞ এইজন শংকৰজ্যোতি বৰুৱা আৰু যেহেতু 4 দিনীয়া কাৰ্যসূচীৰে তৈলনগৰী দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছিল সপ্তদশ কেন্দ্ৰীয় অধিৱেশন আৰু অধিৱেশনস্থলীত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গ্ৰহণ কৰা হৈছিল প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু আছু নতুন ৰূপত এইবাৰ আগবাঢ়িব এই অধিৱেশনৰ পৰাই যিহেতু সেই সংকল্পবদ্ধ লোৱা হৈছিল আৰু এই যি দুলীয়াজান অধিৱেশন এই দুলীয়াজান অধিৱেশনতে কিন্তু আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে অব্যাহতি লোৱাৰ কথা আছিল যদিও এই সিদ্ধান্ত তেওঁ যিহেতু সলনি কৰে কিন্তু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তেওঁৰ যি সিদ্ধান্ত আছিল বা তেওঁৰ যি স্থিতি আছিল সেই স্থিতিত অটল থাকি তেওঁ পদত্যাগ কৰে কালিৰ দিনটোত সেই খবৰ নিজৰ দৰ্শকসকলক ইতিমধ্যে অৱগত কৰিছোঁ আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে আৰু পূৰ্বৰ যিগৰাকী সভাপতি আছিল দীপাংকৰ কুমাৰ নাথ বৰ্তমানেও তেওঁ সভাপতি ৰূপে নতুন কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে আনহাতে সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা আৰু অনাগত সময়ত আপোচবিহীনভাৱে জাতিৰ স্বাৰ্থত মাত মাতি যোৱাৰ বাবে দৃঢ় সংকল্প লৈছে দুইগৰাকী নৱনিৰ্বাচিত ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদকে আৰু পৰৱৰ্তী সময়ত আছুৰ এনেধৰণৰ নতুন খবৰ আমি নিজৰ দৰ্শকসকলক জনাই যাম